হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ফাৰ্ষ্ট মিনি ব্লগ। আজি আমি লগৰ সকলোৱে মিলি ভাবিলোঁ অলপ ওলাই যাওঁ, যিহেতু আমি বহুত দিন ক'তো যোৱা নাই আৰু আজিকালি সকলো ব্যস্তই থাকে। ছানডে' দিনটোহে আমাৰ চবৰে সময় হয়, গতিকে ওলালোঁ। এয়া দেখিছেই নহয়, ভবা কথা নহয় সিঠি বাটত আছে কণা বৃদ্ধি। আহি গ'ল নহয় এই আবতৰীয়া বৰষুণ জাক। হ'লেও বৰষুণৰ বাধা বিঘিনি নেওচি আমি গ'লোঁ আমাৰ গন্তব্যস্থানলৈ। আজি আমি আহিছিলোঁ দেৰগাঁৱত অৱস্থিত মেলুহালৈ বুলি। ব'লকচোন চাওঁ। আমি ফাইনেলি পাই গ'লোহি দেৰগাঁৱত অৱস্থিত মেলুহা। দেখিছে ইয়াত সকলোবিলাক বস্তু ইমান ধুনীয়াকৈ সজাই ৰাখিছে পৰিপাটিকৈ। ইয়াৰ প্ৰায়বিলাক বস্তু বাঁহেৰেই বনোৱা। ভাল লাগে এনেকুৱা পৰিৱেশত আহি। কেতিয়াবা আপোনালোকো আহিবচোন ইয়ালৈ। তাৰপাছত আমি ৰিলচ বনোৱাত লাগিলোঁ, ভাল হওক বেয়া হওক ৰিলচ মেইন। তাৰপাছত আমি কিবা এটা খাই বৈ আকৌ ভাবিলোঁ ইয়াতে আৰু অলপ সময় পাম, যিহেতু আমি আৰু ক'ৰবাত যাওঁ বুলি ভাবিলোঁ। তাৰপিছত আমি গোলাঘাটত অৱস্থিত সতীসাধিনী তালৈ বুলি গ'লোঁ। তাত আমি ইয়াত দেখিছেই নহয়, পৰ্বত বগাব পাৰোঁ নোৱাৰোঁ ইয়াতে প্ৰেক্টিচ কৰি ল'লোঁ আৰু আজিৰ পৰা। আজিলৈ ইমানেই। আকৌ